নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। নতুন নতুন খবৰ কিছুমান লৈ আপোনালোকৰ মাজলৈ মই সদায় আহোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ APSC ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে APSCয়ে যিটো পৰীক্ষাৰ ডেট সেয়া সলনি কৰিছে। প্ৰথমতে 16ৰ পৰা 18 তাৰিখ কৰিছিলে যদিও পিছত আকৌ এবাৰ নটিফিকেশ্যন দি 18 পৰিৱৰ্তে 17 তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি জনাইছে। সেয়া হয়তো সকলোৱে জানিছে, আৰু যিসকলে নাজানে তেওঁলোকক এই নটিফিকেশ্যনখন এবাৰ দেখুৱাই দিছোঁ যে 18 মাৰ্চ পৰিৱৰ্তে 17 মাৰ্চে হ'ব, মাৰ্চত হ'ব, কিয়নো 17 মাৰ্চ দেওবাৰে UGC পৰীক্ষা অনুষ্ঠিত কৰে, আমি আগতেও গম পাওঁ। সেয়েহে আপোনালোকে যিসকলে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে যে 17 মাৰ্চ দেওবাৰেহে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰোপৰি APSCয়ে যিসকল ছাকচেছফুল কেণ্ডিডেটে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিলে তেওঁলোকৰ লিষ্ট উলিয়াইছে। সেই লিষ্টখন কেনেকৈ চাব, তাৰ বাবে আপোনালোকে লিষ্ট অফ কেণ্ডিডেটত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে লিষ্ট আহি যাব, আৰু লিষ্ট অহাৰ লগে লগে দেখিব কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, এপ্লিকেশ্যন ID, ৰোল নাম্বাৰ। আপোনালোকে যিটো এডমিটটো ৰিলিজ কৰিছে, আৰু এডমিটটোৰ কাৰণে আপোনালোকে এই ৰোল নাম্বাৰটো আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব। আপোনালোকে ইয়াৰ পৰা কপি কৰি লৈ পেলাই সেই যিটো লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ এডমিটৰ ডাউনলোডৰ কাৰণে, সেই লিংকটোত আপোনালোকে ক্লিক কৰি এডমিটটো ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে স্ক্ৰল কৰি লিখিব কিমান কেণ্ডিডেটে এইবাৰ অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিছে, প্ৰায় 67,000 কেণ্ডিডেটে। যদি আপোনালোকে এই লিষ্টখনত আপোনালোকৰ নামটো বিচাৰিবলৈ অসুবিধা হৈছে তেনেহ'লে ক্লিক হিয়াৰ টু চাৰ্চ ইউৰ নেমত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ নামটো মাৰি দিয়ক, নামটো শুদ্ধকৈ লিখি দিয়ক। লিখি পেলাই আপোনালোকে চাৰ্চ যদি কৰি দিয়ে, চাৰ্চ কৰি দিলে আপোনাৰ এডমিটটো যিটো ৰোল নাম্বাৰ, সেই ৰোল নাম্বাৰটো আহি যাব, আৰু সেই ৰোল নাম্বাৰটো আপোনালোকে কপি কৰিব। কপি কৰি যিটো ডাউনলোড এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ পাব। বৰ্তমান ছাৰ্ভাৰ ডাউন হৈ থকাৰ বাবে সেইটো আমি দেখুৱাব পৰা নাই। আপোনালোকে এক্সামিনেশ্যন নেম ছিলেক্ট কৰিব আৰু এপ্লিকেশ্যন নাম্বাৰটো ৰোল নাম্বাৰটো পেষ্ট কৰি দিব। পেষ্ট কৰি আপোনালোকে ডেট অফ বাৰ্থটো ভৰাই এডমিট কাৰ্ড কৰি দিলে ডাউনলোড হৈ যাব।